ৰাজ্যৰ শিক্ষক কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছোঁ অতি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ গৰজি উঠিছে শিক্ষক সমাজ। শিক্ষা বিভাগৰ কাৰ্যত গৰজি উঠিল শিক্ষক সমাজ। বৈধভাৱে ছুটীত থকা শিক্ষককো অনুপস্থিত দেখুৱাই দৰমহা বন্ধৰ নিৰ্দেশ দিয়া হৈছে। যে শিক্ষা সেতু এপক লৈ ক্ৰমে গভীৰ হৈছে চৰকাৰ আৰু শিক্ষকৰ সংঘাত। বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন প্ৰকাশ নোহোৱা পৰ্যন্ত দৰমহা বন্ধ নকৰিবলৈ দাবী কৰিছে শিক্ষক মঞ্চৰ ফালৰ পৰা। সদৌ অসম শিক্ষক মঞ্চৰ ফালৰ পৰা শেহতীয়াভাৱে শিক্ষা বিভাগৰ নিৰ্দেশনাক লৈ জাঙুৰ খাইছে। শিক্ষা সেতু এপত উপস্থিতি নেদেখুওৱা শিক্ষকৰ বেতন বন্ধ কৰাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে দিয়া নিৰ্দেশনাৰ তীব্ৰ বিৰোধিতা কৰিছে। মৃত অৱসৰপ্ৰাপ্ত ডেপুটেশ্যন নিলম্বিত মাতৃত্বৰ ছুটীত থকা শিক্ষক শিক্ষয়িত্ৰীৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈছে। এইসকল শিক্ষকৰ নাম অনুপস্থিতিৰ তালিকাত সুমুৱাই দৰমহা বন্ধ কৰাৰ বাবে দিয়া আদেশে বিভাগৰ প্ৰকৃত স্বৰূপটো উদঙাই দিছে বুলি উল্লেখ কৰি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অনুপস্থিত শিক্ষকৰ তালিকা ৰাজহুৱা কৰাতকৈ বিভাগীয়ভাৱে নিশ্চিত তথ্য সংগ্ৰহ কৰি অকৰ্তৃত্বশীলভাৱে অনুপস্থিতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেন বুলি মত প্ৰকাশ কৰিছে। কিন্তু ইয়াকে নকৰি বিভাগীয় নীতি নিয়ম মতে ছুটীত থকা শিক্ষকৰ নাম প্ৰকাশেৰে তেওঁলোকক অপমানিত কৰা কাৰ্য কোনো কাৰণতে গ্ৰহণীয় নহয় বুলি জনাই শিক্ষক সন্মিলনীয়ে শিক্ষা বিভাগক উক্ত নিৰ্দেশনা স্থগিত ৰাখিবলৈ দাবী জনাইছে। সন্মিলনীৰ মতে প্ৰথমে বিভাগীয়ভাৱে তথ্য সংগ্ৰহ কৰক, তাৰ পিছত নিৰ্দেশনা দিয়ক আৰু কৰ্তব্যত অৱহেলা কৰা কোনো শিক্ষক সন্মিলনীৰ লগত নাই। কিন্তু অনাহকত শিক্ষকক দোষী সজালে তাৰ প্ৰতিবাদ সন্মিলনীয়ে কৰি যাব বুলিও তেওঁলোকে স্পষ্ট কৰিছে। প্ৰণিধানযোগ্য যে সমগ্ৰ বিষয়টোক লৈ অসম সন্মিলিত শিক্ষক মঞ্চয়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সংগঠনটোৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ, মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে কয় যে শিক্ষা সেতু এপৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন প্ৰকাশ নোহোৱা পৰ্যন্ত কোনো শিক্ষক কৰ্মচাৰীৰ দৰমহা বন্ধ নকৰিব। প্ৰথমে এপটোৱে সঠিকভাৱে কাম কৰিছেনে নাই সেয়া নিশ্চিত কৰক, তাৰ পিছত শিক্ষকৰ অনুপস্থিতিৰ প্ৰকৃত কাৰণ নিশ্চিত কৰিহে ব্যৱস্থা গ্ৰহণ কৰক। মুখ্যমন্ত্ৰীয়ে তদন্ত কমিটি গঠন কৰিবলৈ দিয়া নিৰ্দেশৰ পাছতো শিক্ষা বিভাগে দিয়া দৰমহা বন্ধৰ নিৰ্দেশ সমন্বয়হীনতাৰ প্ৰতীক বুলিও অভিহিত কৰে সংগঠনৰ নেতৃত্বই। আনহাতে সকলো শিক্ষানুষ্ঠানক টেবলেট যোগান ধৰিবলৈ দাবী জনাই সংগঠনটোৰ নেতৃত্বই লগতে কয় যে এতিয়াও শিক্ষা সেতুত বহু শিক্ষাৰ্থীৰ পঞ্জীয়ন হোৱা নাই। ইফালে শিক্ষক কৰ্মচাৰীসকলক শূন্য উপস্থিতিৰ কাৰণ শীঘ্ৰে বিভাগক অৱগত কৰিবলৈ আহ্বান জনাই নেতৃত্বই শিক্ষকসকলক উদ্দেশ্যি কয়, আপোনালোকে অবাধ্য শিক্ষক কৰ্মচাৰী হিচাপে পৰিচয় নিদিব, নিজৰ মোবাইলতো উপস্থিতি নিদিব, নহ'লে বিপদত পৰিব পাৰে। এয়া আছিলে সন্মিলিত শিক্ষক মঞ্চৰ আহ্বান। ইপিনে বিশেষজ্ঞ সমিতিয়ে প্ৰতিবেদন প্ৰকাশ নোহোৱা পৰ্যন্ত দৰমহা বন্ধ নকৰিবলৈ এতিয়া এইদৰে দাবী উত্থাপন কৰিছে শিক্ষক মঞ্চৰ ফালৰ পৰা। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খা খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।